তেজে তেজে জুবিন গাৰ্গৰ আজি জন্মদিন। এই পবিত্ৰ জন্মদিন জুবিন গাৰ্গবিহীনভাৱে সমগ্ৰ অসমত বিভিন্ন ধৰণৰ উদযাপন কৰিছে। শোণিতপুৰ জিলাৰ পিঠাখোৱাত এক ব্যতিক্ৰম, সেয়া হৈছে জুবিন গাৰ্গৰ নামত, জুবিন গাৰ্গৰ জীৱনৰ আধাৰত লিখা এখন নতুন নাটক। জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছৰ পৰা বিভিন্নজনে বিভিন্ন ধৰণে জুবিন গাৰ্গক বুকুত সামৰি লৈ জুবিনক উদ্ভিন্ন কৰি তুলিছে। কবিতা লিখিছে, গল্প লিখিছে, বিভিন্ন লেখা লিখিছে। কিন্তু পিঠাখোৱাৰ পিংকু কুমাৰ দাস এগৰাকী উদীয়মান নাট্যকাৰ, যিগৰাকী নাট্যকাৰে লিখি উলিয়াইছে তেজে তেজে জুবিন। আজি মঞ্চস্থ হ'ব। আটাইতকৈ ভাল কথাটো হৈছে সেই নাটকখনেই পৰিচালনা কৰিছে এগৰাকী বিশিষ্ট অভিনেতা, এগৰাকী বিশিষ্ট পৰিচালক ধৰ্মেন্দ্ৰ নাথ, যিগৰাকী অভিনেতাক অসমৰ মানুহে চিনি পায়, যিগৰাকী অভিনেতাই আজি পিঠাখোৱাত এনেধৰণৰে সেই নাটকখন পৰিচালনা কৰি দৰ্শক শ্ৰোতাৰ মাজলৈ আগুৱাই দিব। মই তেখেতসকলে এয়া পিংকু কুমাৰ দাস। পিংকু, তুমি তেজে তেজে জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছত তুমি খুব দূৰ সম্ভৱ প্ৰথমবাৰৰ বাবে তুমি নাট্যকাৰ হিচাপে তুমি পৰিচিত হৈছা। সেয়া হৈছে তেজে তেজে জুবিন গাৰ্গৰ জীৱনৰ আধাৰত তুমি নাটক লিখিছা। পূৰ্বতেও তুমি বহুকেইখন নাটক লিখিছা, কি ক'বা? আচলতে যাক ভাল পোৱা যায় তেওঁৰ প্ৰতি মানে কি হয়, সৃষ্টি কৰিবলৈ কোনো এটা সুযোগ বা সুবিধা দৰকাৰ নাই। জুবিন দাস ঢুকাইছিল, প্ৰাণৰ শিল্পী আছিল তেখেত। সেইটো দুখতে মই তেখেতৰ সোঁৱৰণত এখন নাটক লিখিলোঁ যোৱা সপ্তমী অষ্টমী দিনা দুৰ্গা পূজা, তেজে তেজে জুবিন নাম দিলোঁ। আজি মঞ্চস্থ হ'ব আৰু ধৰ্মেন্দ্ৰ দাই পৰিচালনা কৰিছে। হয়, খন্তেক পিছতে ইয়াত পিঠাখোৱাৰ বিহগুৰি বালিকা ME স্কুলত তাৰ প্ৰাংগণত এই নাটক মঞ্চস্থ হ'ব। এয়া ইতিমধ্যে এইটো গ্ৰীণ ৰুম আচলতে। এয়া তেখেতসকলে নাটকত অভিনয় কৰিব। ঠিক আছে, ধৰ্মেন্দ্ৰ দা, এই নাটকখনত কি পাইছে? আপুনিতো বহুত নাটক পৰিচালনা কৰিছে, বহুত নাটকত আপুনি অভিনয় কৰিছে, কি পাইছে? পিংকুৱে উঠি অহা প্ৰজন্মৰ এগৰাকী নতুন নাট্যকাৰ, তেওঁ খুব এটা দুঃসাহস কৰিছে বুলি মোৰ ধাৰণা হৈছে, কি কয় আপুনি? আজি জুবিনৰ 53 সংখ্যক জন্ম উৎসৱ সৰ্বত্ৰে পালন হৈছে, অসমৰ বিভিন্ন ঠাইত পালন হৈছে। আৰু আজি 18 তাৰিখে পিংকুৱে লিখা এই নাটকখন আমি জুবিনলৈ শ্ৰদ্ধাঞ্জলি জনাই আমি মঞ্চস্থ কৰিম আজি। জুবিন বুলি এটা ল'ৰা জুবিনক ভগৱান বুলি ভাবে। জুবিনৰ অবিহনে সি খাব শুব নোৱাৰে, তেনেকুৱা এটা ল'ৰা। সেই ল'ৰাটোৰ জুবিনৰ আদৰ্শটোক সি প্ৰতিষ্ঠা কৰিবলৈ গৈ সি নিজক প্ৰতিষ্ঠা কৰিছে। জুবিনৰ গীত গাই, নিজৰ গীত গাই, তেনেধৰণে এখন নাটক, সুন্দৰ উপস্থাপন, সুন্দৰ লিখনি, জুবিনৰ জীৱনৰ প্ৰতিটো সত্য কথা, প্ৰতিটো ডাটা, জুবিন ধেমাজিলৈ যাওঁতে কি হৈছিল, বকলৈ যাওঁতে কি হৈছিল, ডিব্ৰুগড়লৈ যাওঁতে কি হৈছিল, যোৰহাটৰ বৰুৱা চাৰিআলিত কি হৈছিল জুবিনক লৈ, এনেধৰণৰ বহুতো কথা নাটকখনত সন্নিৱিষ্ট হৈ আছে। সেই নাটকখনকে আমি আজি মঞ্চস্থ কৰিম জুবিনৰ জন্মদিন হিচাপে তেখেতলৈ শ্ৰদ্ধাঞ্জলি। অভিনয় কৰিব কোনে? এই স্থানীয় মানে আমাৰ অকল স্থানীয় বুলি নহয়, ইফালে জহামাৰী, বালিখুটি, গেৰুৱা, সৰকা, বেচেৰিয়া, ডিপুতা, পশ্চিম তেজপুৰ অঞ্চলক সামৰি বচা শিল্পীক লৈ, অভিনয় শিল্পীক লৈ পেলাই নাটকখন আজি মঞ্চস্থ হ'ব। আৰু মই পৰিচালনা কৰিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। আৰু মই ভাবোঁ ভাল হ'ব, দৰ্শকে ভাল পাব। হয় হয়, দৰ্শকসকল, সেয়া ধৰ্মেন্দ্ৰ দাই নাটকখন পৰিচালনা কৰিছে। তেওঁৰ লগতে এগৰাকী সহ পৰিচালক আছে, উঠি অহা প্ৰজন্মৰ এগৰাকী যুৱক পাৰ্থ প্ৰতিম বৰা। পাইছা কেনেকুৱা নাটকখন? পিংকুৱে কেনেকুৱা ধৰণে লিখিছে বা জুবিনক উপস্থাপন কৰি তোলাত তেওঁ কৃপণালী কৰিছে? কৃপণালী কৰা নাই। আমাৰ এটাই কাৰণে ভাল লাগিছে, জুবিন দা মহাপ্ৰয়াণৰ দিনৰ পৰা আমি শান্তিত থাকিব পৰা নাই, মানে কোনো কামেই আমি শান্তিত থাকিব পৰা নাই। কিন্তু তথাপিও জুবিনদাৰ নামত, জুবিনদাৰ মানে দৃষ্টিভংগী, জুবিনদাৰ আদৰ্শক ৰাইজৰ মাজত উপস্থাপন কৰিবৰ কাৰণে নাটকখন পিংকুদাই লিখি উলিয়ালে আৰু আমি তাত জড়িত হ'বলৈ পাইছোঁ। সেইটোৱে আমাক কিছু এটা সোৱাদ দি আছে, আপোনাৰ কিছু মানসিকভাৱে আমাক
আমাৰ যিটো মানসিক অৱস্থা সেইটো সন্তুলন কৰি ৰাখিছে, সেইটোৱে আমাক যথেষ্ট ভাল লাগিছে সেইটোৰ কাৰণে। আৰু ধৰ্মেন্দ্ৰ দাই নাটকখন পৰিচালনা কৰিছে। ধৰ্মেন্দ্ৰ দাৰ অকণমান অসুস্থ, গতিকে ধৰ্মেন্দ্ৰ দাৰ অনুপস্থিতিৰ সেই মুহূৰ্তত ধৰ্মেন্দ্ৰই কৰি যোৱা কামখিনিক মই আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। তেনেদৰে সহ পৰিচালক হিচাপে আচলতে ধৰ্মেন্দ্ৰই কৰা কামখিনিকে মই অকণ আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। তেনেদৰে নাটকখন আগবাঢ়িছে আৰু খুব কম দিনৰ ভিতৰতে নাটকখন উপস্থাপন কৰিবলৈ আমাৰ প্ৰয়াস হয়। যিহেতু ৰাসৰ সময়, খুব কম ৰিহাৰ্চেলত আমাৰ কৰা হৈছে, গতিকে নাটকখন ভাল লাগিছে। খুব সুন্দৰ কাহিনী আৰু জুবিনদাৰ কথা গোটেইখিনি তাত প্ৰকাশ পাইছে। জুবিনদাৰ আদৰ্শ কেনেকুৱা, জুবিনদাৰ ব্যক্তিত্ব কেনেকুৱা, সেই বস্তুখিনি প্ৰকাশ পাইছে। গতিকে ৰাইজে আদৰি ল'ব, ৰাইজে ভাল পাব বুলি আশা ৰাখিছোঁ। হয়, তেজে তেজে জুবিন খন্তেক পিছতেই মঞ্চস্থ হ'ব। আমি দৰ্শকসকলক জনালোঁ, এটা বাৰ্তা দিব বিচাৰিছোঁ যে গ্ৰামাঞ্চলত এনেধৰণৰে নাট্যকাৰৰ জন্ম হৈছে, এনেধৰণৰে সংস্কৃতিৰ চৰ্চা অব্যাহত ৰাখিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে প্ৰাণৰ শিল্পী সাৰ্থক জুবিন গাৰ্গক লৈ পোনপ্ৰথমবাৰৰ বাবে প্ৰথমখন নাটক লিখি উলিয়াইছে পিঠা খোৱাৰ পিংকু কুমাৰ দাসে।